বিধায়কৰ মুখত ইমান অশ্লীল ভাষা তই মোক অকণো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ চেয়াৰমান আলীৰ চৰম লজ্জাজনক কাণ্ড এজন অধ্যক্ষক চূড়ান্ত অপমান বিতৰ্কিত চেয়াৰমান তেওঁ কোনো কাম নহয় কেৱল বিতৰ্কৰেহে আহে সংবাদ শিৰোনামলৈ কেতিয়াবা মিয়াৰ সংজ্ঞা মিয়াৰ প্ৰসংগক লৈ বিতৰ্ক কেতিয়াবা বিধানসভাৰ ভিতৰত বিনা কাৰণত হুলস্থুল কৰি বিতৰ্ক কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক চেয়াৰমান নিলম্বিত হয় বিধানসভাৰ পৰাও সেয়া যেন তেওঁৰ বাবে তেনেই স্বাভাৱিক কিছুদিন পূৰ্বে ব্যক্তিগত দেহৰক্ষীক গুলি ফুটাবলৈ দি অশ্লীল ভাষা প্ৰয়োগ কৰি সমালোচিত হৈছিল চেয়াৰমান এইবাৰ চেয়াৰমানে সীমা চেৰাই গ'ল ডাঙৰ মানুহ হৈ গৈছ তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক কথাবোৰ এনেকৈয়ে শুনিব লাগিব কাৰণ বিধায়ক চেয়াৰমানৰ যি শব্দ যি ভাষা সেয়া অসম্পাদিত ৰূপত আমি শুনাব নোৱাৰোঁ আপোনাক বৰপেটাৰ মন্দিৰ আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমানলৈ ফোন কৰিছিল বিধায়ক চেয়াৰমান আলীয়ে এগৰাকী মহিলাক চাকৰি দিব লাগে সেই কথাটোকে কৈ ইটোৰ পাছত সিটো গালি চেয়াৰমানৰ তই মই ব্যৱহাৰ তই এখন স্কুলৰ প্ৰিন্সিপাল মই ৩ লাখ লোকৰ প্ৰতিনিধি মোক অপমান কৰাৰ সাহস ক'ত পালি কি বুলি ভাবিছ তই মন্দিৰ সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই ৩ লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক সন্মান নিদিয় তই কি হৈছনে তোৰ এমডিও মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু মহিলাগৰাকীক নিয়োগ কৰিবলৈ দাবী আৰু এগৰাকী পঞ্চম শ্ৰেণীৰ অনুতীৰ্ণ ছাত্ৰীক ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তি কৰাই দিবলৈ ভাবুকি চেয়াৰমানৰ ৩ দিনৰ ভিতৰত ট্ৰেন্সফাৰ ল নহ'লে নাঙত কৰি পিটিম সেয়া ব্যৱহাৰ চেয়াৰমানৰ মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে মোৰ তই মোক ডন ডেয়াৰ টু ডিফেম মি বিধায়কৰ এই অসভ্যালিৰ পাছতে মন্দিয়াত ছাত্ৰ সমাজৰ প্ৰতিবাদ বিধায়ক চেয়াৰমান আলীক ক্ষমা খোজাৰ দাবী এয়া শিক্ষক সমাজক অপমান শিক্ষক হৈছে আমাৰ যিসকলে আমাক বনাইছে আমি আজি ষ্টুডেণ্ট আমাক কোনে লিখা পঢ়া কৰাইছে শিক্ষকক যদি কোনোবাই আমি অপমান কৰোঁ তেন্তে তেখেত মানুহ হ'ব নোৱাৰে গতিকে শিক্ষকক যিয়ে অপমান কৰিছে তেখেত মানুহৰ ভাগত নপৰে গতিকে তেখেতক আমি সকীয়াই দিছোঁ NSOৰ ফালৰ পৰা সকীয়াই দিছোঁ আগন্তুক দিনত যদি তেখেতে ক্ষমা নোখোজে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ঘটনাক লৈ মুখ খুলিলে চেয়াৰমানে মই অশ্লীল ভাষা প্ৰয়োগ কৰা নাই সেয়া মোৰ মাত নহয় ৰাজনৈতিক শত্ৰুৱে ডাবিং কৰিছে হেনো এইটো মই তেনেকুৱা কোনো অশ্লীল শব্দ প্ৰয়োগ কৰা নাই এইটো মোৰ শব্দই নহয় মোৰ ভয়েছটো এইটো মোৰ ভয়েছ নহয় মোৰ ভয়েছটো ডাবিং কৰি কোনোবা মোৰ ৰাজনৈতিক বিৰোধীয়ে মোক মানে তেওঁলোকে সমাজত অলপ মানে নিন্দিত কৰিব হৈছে চেয়াৰমানক বদনাম কৰিবলৈ কোনোবাই ষড়যন্ত্ৰ কৰা বুলি দাবী কৰিলে বিধায়কজনে কিন্তু ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত চেয়াৰমানে ক্ষমা খুজিবই লাগিব বাগবৰৰ পৰা ইউছুফ আলীৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+